হেল্ল' এভৰিৱান, আজি হৈছে বৃহস্পতিবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, এপিডিচিএলৰ গ্ৰাহকৰ বাবে জৰুৰী খবৰ। 28 ফেব্ৰুৱাৰীৰ পৰা নিশা 9 বজাৰ পৰা 2 মাৰ্চৰ পুৱা 9 বজালৈ বন্ধ থাকিব এপিডিচিএলৰ পৰ্টেল। 34 ঘণ্টাৰ বাবে বন্ধ থাকিব এপিডিচিএলৰ পৰ্টেল। প্ৰিপেইড বেলেন্স মেইনটেইন কৰি ৰখাৰ আহ্বান এপিডিচিএলৰ। আৰু লগতে মাই বিজুলী, বিজুলী বন্ধু, ইজিপে, এআৰএমএছ থাকিব বন্ধ। আন এক পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। অখিল গগৈৰ বিস্ফোৰক অভিযোগ, কংগ্ৰেছৰ বাবেই মিত্ৰতা নহ'ল। পোনপটীয়াকৈ গৌৰৱ গগৈলৈ দোষ ঠেলিলে অখিল গগৈয়ে। 100 আসনৰ কংগ্ৰেছৰ 12খন আসনত ৰাইজৰ দলক বঞ্চিত কৰাৰ অভিযোগ। কংগ্ৰেছে মিত্ৰতা কৰিব বিচৰা নাই বুলি মন্তব্য অখিল গগৈ। কংগ্ৰেছৰ সন্মতিতেই চেয়াৰমেন ৰছিদৰ যোগদান হৈছিল। এতিয়া কেৱল হেঁচা দিবলৈহে চেয়াৰমেনৰ প্ৰসংগ অনা হৈছে। 64খনৰ পৰা 15খন আসনলৈ নামি আহিছে ৰাইজৰ দল। বেছি আসন বিচৰা বুলি কংগ্ৰেছে চলোৱা প্ৰচাৰ মিছা। ৰাইজৰ দলক আৰু হেঁচা নিদিব কংগ্ৰেছক সকিয়নি। আলোচনাৰ সময় নাই, সিদ্ধান্ত কংগ্ৰেছৰ হাতত। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। সমাগত নিৰ্বাচনত বিধায়ক হোৱাৰ সপোন পূৰণ নহ'ব নেকি শিৱামণি বৰাৰ। কংগ্ৰেছ ৰাইজৰ দলৰ আলোচনাই শংকাত নামিছে শিৱামণিলৈ। সমষ্টি পুনৰ নিৰ্ধাৰণে শ'লঠেকত পেলাইছে বহু বিধায়কৰ ভিতৰত অন্যতম 21ৰ বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে বিধায়ক হোৱা বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰা। সমষ্টি পুনৰ নিৰ্ধাৰণে কৰ্তন কৰিছে বিধায়ক শিৱামণি বৰাৰ বটদ্ৰৱা সমষ্টি। বিপৰীতে গঠন হৈছে নওগাঁ বটদ্ৰৱা সমষ্টি। পূৰ্বৰ বটদ্ৰৱা সমষ্টিৰ 40% সংখ্যালঘু ভোটাৰ সোমাইছিল ধিং সমষ্টিত, যাৰ বাবে 90% সংখ্যালঘু ভোটাৰ প্ৰধান ধিং সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন শিৱামণি বৰাৰ। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব সকলো ৰেচন। এতিয়া দি থকা 100 টকাও দিব নালাগে। চাউলৰ লগতে চেনি, দাইল, নিমখ আৰু মিঠাতেলো লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়া। প্ৰতিটো পৰিয়ালক 1 লিটাৰ মিঠাতেল, 1 কেজি চেনি, দাইল, চাউল আৰু নিমখ বিনামূলীয়াকৈ দিব চৰকাৰে। আৰু আনহাতে আজি মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব নিযুত বাবু আঁচনি। ৰাজ্যৰ 47,395 দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰলৈ প্ৰতিমাহে ধন। স্নাতক-স্নাতকোত্তৰ বৰ্ষৰ নামভৰ্তি কৰা ছাত্ৰসকললৈ ধন। স্নাতক পৰ্যায়ত প্ৰতিমাহে দিব 1,000কৈ টকা। স্নাতকোত্তৰ পৰ্যায়ত প্ৰতিমাহে দিয়া হ'ব 2,000কৈ টকা।